500 টকা নহলে কাম নহব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ বেপাৰ পূব গোৱালপাৰাত বঞ্চিত মহিলাৰ তীব্ৰ প্ৰতিবাদ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা পূব সমষ্টিৰ অন্তৰ্গত বগৱান কঠালবাৰী গাঁও পঞ্চায়ততো অৰুণোদয় আঁচনিৰ নামত সংঘটিত হৈছে কেলেংকাৰী পঞ্চায়তখনৰ অন্তৰ্গত কানকাটাত যোগ্য মহিলাসকলে আঁচনিৰ পৰা বঞ্চিত হোৱা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ দুখীয়া আৰু দিব্যাংগসকলক বঞ্চিত কৰি একাংশ ধনী লোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত মহিলাসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা হিতাধিকাৰীসকলক পুনৰ আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে যোগ্য হিতাধিকাৰীসকলে আঁচনিক লৈ এটা বৃহৎ অভিযান চলিছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা যিটো তাৰ মানে বোৰ্ড কমিটি সিলেকশন কৰি দিছিল এই সিলেকশন কৰা মানুহবিলাক কি কৰিছে যিবিলাক আগত পাইছে অৰুণোদয় আঁচনিত পইচা সেইবিলাক মানুহৰ ডকুমেন্টস লৈ কেনা ভেৰিফাই কৰাৰ নামত আৰু কি কিহতো কৈছে যে তহঁতৰ ভেৰিফাই হ'ব ভেৰিফাই হোৱাৰ পিছত যেনিবা লিষ্টত নাম আহিব যে সেইসকলৰ পৰা ডকুমেন্টস লৈ কেনা কিহতে এটা বৃহৎ অভিযান চলাইছে যে কিহতে কত চাকৰি কৰা মানুহ কত আৰ্থিক অৱস্থাত ভাল থকা মানুহ লৰা ছোৱালীয়ে চাকৰি কৰে সেইসকলৰ নাম্বাৰ কিহতে উঠাই দিছে অৰুণোদয় আঁচনিত এতিয়া যিবিলাক বিকলংগ আছে আৰু যিবিলাক বিধৱা মানুহ আছে সেইবিলাকৰ নাম কিহতে কাটি দিছে পইচা পাতি লৈছে কিহতৰ পৰা পইচা খুজিছে কোনোবাই পইচা দিয়া নাই সেই কাৰণে তেওঁলোকৰ হোৱা নাই আৰু কোনোবাই কৈছে যে মোক 500 টাকা লাগিব কিহতে 200 টাকা দিছে কিন্তু কিহতৰ 200 টাকা কৈছে কি তহঁতৰ 200 টাকাত অৰুণোদয়ৰ কাম নহয় এতিয়া আপোনালোকে যদি 500 টাকা দিব পাৰে তেনেহলে আপোনাৰ ফৰ্মটো ফিলআপ কৰি দিম আৰু যদি নোৱাৰে তেনেহলে আমি কাম কৰি দিব নোৱাৰিম আগতে অৰুণোদয় পাই আছিল কিন্তু এতিয়ালৈকে পাই আছে কি হলে এই ভেৰিফাই নামত যে ডকুমেন্টস লয় এই ডকুমেন্টস কিনি লৈ কেনা হিহতে তেওঁলোকৰ নম্বৰ কাটি দিলে আৰু কাটি দি কেনা হিহতৰ নামত চাকৰিওলা আৰু কোনবা ছোৱালীৰ 5 বছৰ হয় বিয়া হৈছে অন্য গাঁৱত সেই গাঁৱৰ পৰা হিহতে কানকাটাৰ অৰুণোদয় ভোগ কৰি আছে ব্লকত মই কালি গৈছিলো জনাইছো হিহতে গটেখিনি গৈছিল ব্লকৰ ভিডিও সাৰে কল কি যে এটো আমাৰ হাত নাই এটো হল ডিসি অফিসৰ হাত তে ডিসি অফিসত এতিয়া আমি যোৱা নাই এতিয়া আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটো অনুৰোধ জনাও যে এইবোৰ বিধৱা আৰু বিকলংগ মানুহৰ বাবে অৰুণোদয় না কোনোবা চাকৰি কৰা মানুহ বা কোনোবা আৰ্থিক অৱস্থা ভাল থকা মানুহৰ কাৰণে অৰুণোদয় তে মই এই কথাটো মই ডিসি সাৰক জনাই কও যে হিহতে যাতে এইবোৰ দুৰ্নীতি গাঁৱত যিসকলক বোৰ্ড কমিটিৰ পৰা সিলেকশন কৰি দিছিল সেইসকলৰ যাতে আইনীভাৱে বৃহৎ ব্যৱস্থা লয় আৰু মই মাননীয় মুখ্যমন্ত্ৰীক এই কথাটো জনাও যে হিহতৰ কাৰণে যাতে বৃহৎ একটা আইনী ব্যৱস্থা লয় আৰু মুখ্যমন্ত্ৰীও যদি এই আইনী ব্যৱস্থা নলয় তেনেহলে আমি ৰাইজে আইনী ব্যৱস্থা হিহতৰ ওপৰত লম তাতে কি কোৱা মানে অৰুণোদয়ৰ কাম কৰিছো আমাৰ পৰা পইচা খুজিছিল আমি পইচা দিছো 300 টাকা আমাৰ কাম কৰা নাই কোনে লৈছে পইচা সাহেৰে লৈছে অৰুণোদয় আঁচনি কি সিলেকশন কৰা মানুহ নেকি ঘৰ পত্তাৰ এতে আছে ঘৰৰ ওচৰত কানকাটাতে ঘৰ মই আৰু কৈছো বলে আমাৰ পইচা নাই 200 টাকা লয় নাই 200 টাকা 200 টাকা লয় নাই চাউলৰ কাৰ্ড আছে আপোনাৰ কি আপুনি মুখ্যমন্ত্ৰী মই আৰু কৈছো বলে মই জললৈ পৰা পইচা লৈ আহিলো কলে এইখিনি ইমানটো 1 টাকা ল কয় তুই জললৈ কলি কি হয় এনেকা কৈছে কয় জললৈ কিয় কলি তুই মই কৈছো বলে মোৰ পৰা পইচা নাই মই জললৈ কৈ না দিছো এই কাৰণ কৈছিলে তোৰ কাগজ তুই লৈ যা তোৰ কাম নকৰ নামটো কি কলে মানুহৰ নাম কি কলে শাহেৰ হুসেন কানকাটাতে ঘৰ নগৰবেৰাৰ পৰা লুকমান হুছেইনৰ ৰিপৰ্ট এনভি লাইভ